এয়া হৈছে মায়াপুৰৰ মিউজিয়াম। এয়া হৈছে আমাৰ চিলা প্ৰভুপাদৰ জীৱনকালৰ তেখেতৰ মানে ধৰি লওক স্মৃতিসমূহ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে মিউজিয়ামত। কি সুন্দৰ পৰিৱেশ। আগন্তুক দিনবোৰত আপোনালোকে আহক, ইয়াত এই মিউজিয়ামটো চাওক, চাই উপভোগ কৰক। এইটো চাওক কেনেধৰণৰ সুন্দৰ মিউজিয়ামটো। হৰে কৃষ্ণ প্ৰভু, আজি আকৌ লগ পালোঁ আপোনাক। হৰে কৃষ্ণ। হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ বাৰু নমস্কাৰ। কিবা কথা আছিল বাৰু? কথা মানে এইটোৱে, আজি আকৌ লগ পালোঁ মানে ধৰি লওক আপুনি এইটো মিউজিয়ামটো চাবলৈ আহিছে নেকি? মিউজিয়ামটো চাবলৈ আহিছোঁ, কাৰণ তেনেকৈ দেখা নাই যদি। বহুত বছৰ মূৰত আহিম গৈ আজিহে এবাৰ। আচ্ছা, মিউজিয়াম চাই কেনে পালে কওকচোন আপুনি? মিউজিয়াম চাই ভালে পালোঁ। হয়, অনেক বস্তু দেখা পালে নে কি? ঐতিহাসিক শ্ৰীল প্ৰভুপাদৰ ঐতিহাসিক বস্তুবিলাক কিছুমান আছে, যিবিলাক নেকি সংহতি ৰখা আছে। মানে হেৰি শাস্ত্ৰৰ সৈতে শাস্ত্ৰীয় বস্তু আৰু তেনেকৈ ধৰণৰ বহুতখিনি বস্তু আছে। মনটো ভাল লাগিল, শিলালিপি তেনেকুৱা ভগৱানৰ মনটো পবিত্ৰ লাগিলে নে? ভাল লাগিল। ঠিক আছে। আৰু এনেকৈ ধৰি লওক আপুনি মায়াপুৰলৈ যে আহিলে, এই আমাৰ ধৰি বছৰেকীয়া যিখন আমাৰ ধৰি লওক অল ইণ্ডিয়া ট্ৰাইবেল সংঘৰ মানে ধৰি লওক কি কনভেনশ্যন, সেই কনভেনশ্যনত আহিছিলে নেকি আপুনি? কনভেনশ্যন ধৰি লওক কেনেধৰণৰ উপভোগ কৰিলে? আহিছোঁ। কনভেনশ্যনখন পাতা হৈছে 23 তাৰিখৰ পৰা 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ তিনিদিনীয়া মানে তিনিদিনীয়া কাৰ্যসূচী আছিলে। আৰু তিনিদিনীয়া কাৰ্যসূচী আছিলে। ধৰি লওক আপুনি কিবা অংশগ্ৰহণ কৰিছে নেকি? অংশগ্ৰহণ তেনেকৈ ধৰণৰ কৰা নিচিনাই হৈছে। তথাপিও আমি কেমেৰাত মানে বন্দীটো হোৱা নাই। কিন্তু যিবোৰ ট্ৰাইবেল সংঘৰ মানে দলবিলাক আহিছে, জনজাতি গোষ্ঠীবিলাকৰ তেনেকৈ নৃত্য পৰিৱেশন কৰিছে আৰু ধাৰ্মিক অনুষ্ঠানৰ নৃত্যবিলাকো পৰিৱেশন কৰিছে আৰু হৰিভজন কৰি নাম কীৰ্তনো কৰিছে তেওঁলোকে। মানে এই ট্ৰাইবেলসকলৰ মানে জাতীয় কিছুমান কলা কৃষ্টি আছে নহয়, এইবিলাক প্ৰদৰ্শন কৰিছে নেকি বাৰু? হয়, কৃষ্টি নিজে যিবিলাক ট্ৰেডিশ্যনেল কৃষ্টি সেইবিলাক প্ৰদৰ্শন কৰিছে তেওঁলোকে। আমাৰ আসামৰ পৰা আহিছে, অসমৰ পৰা বড়ো আহিছে, বড়ো কৃষ্টি তেনেকৈ প্ৰদৰ্শন কৰাইছে। দল হিচাপে তেনেকৈ অহা নাই যদিও কৃষ্টি প্ৰদৰ্শন কৰিছে তেওঁলোকে। তাৰপিছত ৰাভা আহিছে আৰু এনেকৈ মানে বিভিন্ন ধৰণৰ মানে আদিবাসী সকলোতো আছে। তেনেকৈ ঝাৰখণ্ডৰো আছে, পশ্চিমবংগৰ আছে, অন্ধ্ৰৰ আছে। তেনেকৈ যিবিলাক অল ট্ৰাইবেলত যিবিলাক অন্তৰ্ভুক্ত কৰা হয়, সেইবিলাকক সুবিধা সুযোগ তেনেকৈ বছৰেকত ট্ৰাইবেল কনভেনশ্যনখন পাতা হয় বুলি ইয়াত মানে গম পাইছোঁ। সেইখিনি চাই মনোৰঞ্জন ভাল লাগিল। এই ট্ৰাইবেল কনভেনশ্যন যেনিবা আপুনি চাই ভাল পালে, আৰু এতিয়া আমাৰ গাঁৱৰ সকলো ধৰি লওক আমাৰ কি কয় ট্ৰাইবেলসকলেতো জনাই নাই, আপুনি গৈ পেলাই অকণমান জনাই দিব। অহা বছৰলৈ পাৰিলে আকৌ আমাৰ ট্ৰাইবেলসকলৰ 2-4জন লৈ আহিব, গম পাইছে? এই ক্ষেত্ৰত মানে অকণমান চেষ্টা কৰিম। ময়ো তেনেকৈ সংস্কৃতিৰ সৈতে সংগীতৰ সৈতে ময়ো জড়িত। ভাল কথা তেতিয়াহ'লে, ভাল কথা দেখোন। তেনেকৈ ধৰণৰ মই আগভাগ লোৱা আৰু বেছিকৈ সুবিধা ল'ম বুলি ভাবিছোঁ। মোৰ সৈতে আৰু তেনেকৈ আনিম কৃষ্টিদল। আমাৰ তিৱাও আছে, তিৱা কৃষ্টি প্ৰদৰ্শনো কৰা বুলি তেনেকৈ আশা ৰাখিছোঁ। আমাৰ গুৰুকুলৰ সৈতে আমাৰ আচ্ছা, হৰে কৃষ্ণ প্ৰভু। হৰে কৃষ্ণ। আপুনি বাৰু ধৰি লওক কেতিয়া উভতিম বুলি ভাবিছে, কেতিয়ালৈ যাম বুলি ভাবিছে বাৰু? মই অহা কাইলৈ 27 তাৰিখ। যিহেতু আমাৰ যিখন বুকিং কৰা হৈছে ট্ৰেইন, আমি আজি ফ্ৰী টাইম লৈ পেলাই ৰেষ্ট লৈ কাইলৈ আমি 27 তাৰিখে ইয়াৰ পৰা ৰাওনা হ'ম। মানে এবছৰৰ কাৰণে মানে বিদায় ল'ব আৰু অহা বছৰলৈতো আৰু ঈশ্বৰে যদি আৰু কৃপা দৃষ্টি ৰাখে তেতিয়াহ'লে আৰু নিশ্চয় আকৌ দেখা দেখি হ'ম, নহয় জানো? আচ্ছা, যি কি নহওক আপুনি আহি 5 দিন 6 দিন থাকিলে, বহুত কিছুমান মানে ধৰি লওক আপুনি এসপ্তাহ থাকিলে, আৰু তাৰ উপৰি আপুনি নেদেখা বস্তু কিছুমান দেখিলোঁ। আপুনি সেইবোৰ উপলব্ধি আপুনি অকণমান কঢ়িয়াই লৈ যাব, গাঁৱত অকণমান বিলাই দিব, যাতে গাঁৱৰ মানুহবোৰো যাতে আগ্ৰহ মানে অহা বছৰলৈ আহে, তেওঁলোককো অকণমান মানে প্ৰেৰণা এটা দিব। লগতে আপুনি আগশাৰী হিচাপত আপুনিয়ে মানে সকলোখিনি হেৰি কৰি ল'ব লাগিব। সেইখিনি মই এইখিনি আহি পেলাই সেইখিনি দেখাও পাইছোঁ আৰু গম পাইছোঁ। যেতিয়া কাৰোবাক এইখিনি দৰ্শনলৈ আনিলেতো মই আগশাৰীত সেইখিনি ল'বই লাগিব। আচ্ছা, যাই হওক মানে আপুনি এই এসপ্তাহ থাকিতো আপোনাৰ মনটো কেনেধৰণৰ লাগিলে? খুব পবিত্ৰ লাগিছেনে? আৰু নিতৌ আপুনিতো ৰাতিপুৱা উঠিয়ে মংগল আৰতিটো যায়? ৰাতিপুৱা বুলি নহয়, আমি 3টা বজাতে যাওঁ।
অঁ 3টা বজাতে হয় 3টা বজাত গা মানে মংগল আৰতিত আপুনি ভাগ লৈ নিতো মানে পোহৰ হোৱালৈ হয় সেইখিনি আমাৰ সমাপন হয় ঠিক আছে ধন্যবাদ বাৰু আৰু ইয়াত মানে খাদ্য যিবিলাক সোমায় হয় খাদ্য বুলি কোৱা নাযায় হয় ঈশ্বৰৰ প্ৰসাদ 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 ঠিক খাদ্য হিচাপে আছে দিয়ে প্ৰসাদ আৰু প্ৰসাদ আৰু প্ৰসাদ গ্ৰহণ কৰি ইমান ভাল লাগে অমিত অমিত বৈকুণ্ঠ পৰিমাণে প্ৰসাদ নিচিনা লাগে হয় হয় আচ্ছা এই ঘৰটোৰ বিষয়ে অকণমান জানে নেকি আপুনি ক'বচোন এই যে পুৰণি খেৰৰ ঘৰটো আপুনি অঁ অলপ ওলাই থকা ঘৰ অঁ অঁ কওকচোন সেইটো মানে এনচিয়েণ্ট টাইমৰ মানে প্ৰাচীন কালৰ অঁ প্ৰাচীন কালৰ যেনেকৈ মানে আমাৰ গুৰুদেৱসকলে অঁ গুৰুদেৱসকলে মানে তেখেতে সেই ঘৰটোতে মানে তেখেতে নাম কীৰ্তন আৰম্ভ কৰিছিল মানে সেই তাৰ মানে ধৰি লওক প্ৰতীক ৰূপে চিহ্ন ৰূপে মানে এতিয়াও আছে অঁ আচ্ছা ধন্যবাদ ধন্যবাদ হয় 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 মানে এইটো অবিৰাম নাম কীৰ্তন চলি থাকে অবিৰাম ৰাম ৰাতিপুৱাৰ পৰা সন্ধিয়া মানে নন ষ্টপে ক'ব লাগিব আৰু অবিৰাম যিহেতু আৰু মানে একেবাৰে দিন 24 ঘণ্টা চলিয়ে থাকে আৰু অঁ আচ্ছা ঠিক আছে এইটোৰ পিছত সিটো দল সেইটোতে ইটো দল পিছত ইটো দল তেনেকৈ ধৰণৰ আহি থাকে আহি থাকে চলি থাকে অগণন দল ইয়াতে নহয় গোটেই বিশ্ববিখ্যাত আৰু হয় হয় এতিয়া আমাৰ বুলি নহয় ফৰেনাৰবোৰো আছে আমেৰিকান হয় অষ্ট্ৰেলিয়ান অঁ অষ্ট্ৰেলিয়ানবিলাক আৰু ধৰি লওক আপোনাৰ সেই ৰাছিয়ান তেওঁলোকৰ ভাষাটো বেলেগ ইংলিছটো কয় হয় নিজৰ চব ভাও আছে বেলেগ ধৰণৰ কয় হয় আৰু ভাল লাগে তেনেকৈ ধৰণৰ সিহঁতে আমাতকৈ মানে অনুপ্ৰাণিত হৈ পেলাই তেওঁলোকে নাম কীৰ্তন কৰে হয় ধুনীয়াকৈ নাচি যাচি বাজি আচ্ছা এটা কথা কওক এই বিদেশৰ পৰা আহি যে আমাৰ এই ধৰি লওক ইস্কন ধৰ্মৰ তেওঁলোকে আহি মানে ধৰি লওক লৈছেহি হয় আমিবোৰে কিয় লোৱা নাই বাৰু এই বিষয়ে অলপ কওকচোন আমি নিজ ঠাইৰ মানুহবোৰে সেই ইস্কনৰ প্ৰতি কিয় আগ্ৰহ নহয় তেওঁলোকে যে আগ্ৰহ কি কাৰণত হৈছে তাৰ বিষয়ে অকণমান বহলাই ক'ব পাৰিব নেকি এইটো এটা খুব তাৎপৰ্য কথা মহত্ব কথা মানে সকলোৱে বুজি পোৱা কাৰণে কি কয় আমাৰ নিজৰ যিবিলাক পৰম্পৰা পূৰ্বপুৰুষৰ ঐতিহাসিক মানে কৃষ্ণৰ যিটো ক্ৰীড়াবি পৃথিৱীখন যেতিয়া সৃষ্টি কৰিছে তেতিয়াৰ পৰাই আমাৰ পূৰ্বপুৰুষ শ্ৰীকৃষ্ণই পৰম্পৰাগত হিচাপে এইখিনি প্ৰতিষ্ঠান কৰি গৈছে কিন্তু সেইটো আমি আমাৰ পিতৃস্বৰূপ দেৱতাস্বৰূপ তেখেতৰ আমি দায়িত্ববিলাকে পালন কৰিব পৰা নাই ধৰ্মিত্য হিচাপে আনৰ দেশে ইমানখিনি সহজভাৱে লৈ নিলে আমি কিন্তু আমাৰ দেশৰ হিন্দুবিলাকে পৰা নাই আমি কিছু মানে অৱহেলা কৰা যেন লাগিছে নহয় অৱহেলা কৰা যায় হিন্দুটো হয় হিন্দু হ'লেতো নহ'ব নহয় হিন্দু কেনেকৈ ধৰণৰ কলি যুগ হয় সত্য এটা দাপৰ আৰু কলি এই কলি যুগত কেনেকৈ ধৰণৰ পাৰ পাব পাৰি অন্তিম শেষত সেইটো কলিৰ পৰা আৰু যুগ নাই আৰু এইটো অন্তিম যুগত আমি কেনেকৈ আমি হৰি নাম কীৰ্তন কৰি সেইখিনি ঈশ্বৰৰ সান্নিধ্য পাবলৈ মানে অকণমান পাব যেনেকৈ ধৰি লওক আমি নৰকত যোৱালৈ যাব নালাগে শাস্তি খাব নালাগে সেইটো উপায় দি থৈ গৈছে শ্ৰৱণ গীতৰ মানে সেই অনুপাতে মানে ধৰি লওক আমি ল'ব পৰা নাই কিছুমানে ধৰি লওক মানে শৰণ লোৱাটো উচিত আৰু নেকি উচিত এইটোকে বুজায় যে অমুক হৈ যাম মই লৈ পেলাই অমুক হৈ যাম কাৰণ মানুহে ঈশ্বৰৰ শৰণত শৰণ মানে হ'ল আমাৰ পাদুকা মানে ভৰি ঈশ্বৰ মানে হ'ল ভৰি সেইকাৰণে ঈশ্বৰৰ ভৰিত আমি কৰিব লাগে শৰণ ল'ব লাগে সেইটোকে কোৱা হয় আমি আচ্ছা হৰে কৃষ্ণ প্ৰভু আপোনাৰ লগত কথা পাতি ভাল লাগিলে ভৱিষ্যতে আকৌ লগ পাম বাৰু নিশ্চয় হা ঠিক আছে হৰে কৃষ্ণ ঈশ্বৰে মিলাই হৰে কৃষ্ণ